Hello students, আমি যোৱাটো ভিডিঅ'ত বহুপদৰ অনুশীলনী 2.2 ৰ 9 লৈকে কৰিলো। আজি 10 নম্বৰ কোৱেশ্চনটো কৰিম। 10 নম্বৰ পৰা কৰিম। 10 নম্বৰটো কি দি থোৱা আছে? যদি x³ + ax² + bx + c বহুপদটোৰ শূন্যবোৰৰ এটা শূন্য -1 তেন্তে আন দুটা শূন্যৰ পূৰণফল হ'ব। গতিকে দিয়া আছে বহুপদটো কিমান দি থোৱা আছে? x³ + ax² + bx + c আৰু দিয়া আছে ইমান আৰু এটা শূন্য কিমান -1 হয়নে? ধৰা হ'ল আন দুটা শূন্য কি ধৰিলো আলফা আৰু বিটা। এতিয়া আমি শূন্যকেইটাৰ গোটেইকেইটা শূন্যৰ পূৰণফল উলিয়াবলৈ কৈছে। আন দুটা শূন্যৰ পূৰণফল। গতিকে যদি আমি গোটেইকেইটা শূন্যৰ পূৰণফল উলিয়াওঁ তেতিয়া -1 ইনটু আলফা ইনটু বিটা ইকুৱেল টু তিনিটা শূন্যৰ পূৰণফল। ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত তিনিটা শূন্যৰ পূৰণফল কিমান আছিলে? -d/a। -d বুলি ক'লে ইয়াত d ৰ মানটো হ'ব c। গতিকে -c/a মানে 1, গতিকে -c হ'ব। ইমপ্লাইজ -1টো আমি সিফালে পঠিয়াই দিওঁ, তেতিয়া আন দুটা শূন্যৰ পূৰণফল ওলাই যাব। গতিকে আলফা ইনটু বিটা ইকুৱেল টু -c/-1 কিমান? c। এই কুৱেশ্যনটোত কিবা এটা প্ৰিণ্টিং মিষ্টেক হৈ আছে। কুৱেশ্যনটোত ভুল হৈ আছে, প্ৰিণ্টিং মিষ্টেক নাইবা তোমাৰ অপশ্যন কেইটাত ভুল হৈ আছে, কোনোবা এটা ভুল হৈ আছে। কিন্তু এই কুৱেশ্যনটোৰ মতে যদি আন দুটা সংখ্যাৰ পূৰণফল বুলি কয় তেতিয়াহ'লে আন দুটা সংখ্যাৰ পূৰণফলটো c হ'ব। মানে অপশ্যন c নহয়, অনলি c হ'ব। ঠিক আছে নে? ইয়াত কিবা এটা প্ৰিণ্টিং মিষ্টেক হৈ আছে এই কুৱেশ্যনটোত, হ'বনে? ঠিক আছে। তাৰ পিছৰটো চোৱা 11 নম্বৰটো কি দি থোৱা আছে? আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a ৰ দুটা শূন্য। যদি 3α + 2β = 20 তেন্তে a ৰ মান হ'ব। a ৰ মান উলিয়াব দিছে। দিয়া আছে আলফা আৰু বিটা x² - 6x + a ৰ দুটা শূন্য। গতিকে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা = -b/a মানে -6/1 6। আলফা বিটা কিমান হ'ব? c/a a/1 মানে a। গতিকে কৈছে যে 3a²। এতিয়া 3α + 2β = 20 দি থোৱা আছে, হয়নে? গতিকে এইটোক আমি কেনেকৈ উলিয়াম? 3a² + 2β = 20। গতিকে ইয়াতে আমি আগতে এটা কাম কৰিম। আলফা প্লাছ বিটা = 6 আছিলে, গতিকে আমি বিটাৰ মানটো ইয়াতে উলিয়াই দিম। বিটা = 6, আলফাটো প্লাছ হৈ আছে, আলফাটো ইফালে হৈ যাব 6 - আলফা। গতিকে ইয়াত আমি এই বিটাৰ জেগাত এই মানটো বহাই দিম। 3α + 2 × 6 - আলফা = 20। বুজি পালানে কি কৰিলোঁ? আমি শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা = 6 পাইছিলোঁ। তাতে আমি বিটাৰ মানটো উলিয়াই দিলোঁ, কাৰণ দুটা সমীকৰণ ওলাই গ'ল। এনেকুৱা সমীকৰণ সমাধান কৰাটো তোমালোকে কৰিছে। গতিকে আমি ইয়াতে সুবিধা হ'বৰ কাৰণে ইয়াতে বিটাৰ মানটো উলিয়াই দিলোঁ 6 - আলফা। গতিকে এই সমীকৰণটোত আমি বিটাৰ জেগাত আমি মানটো বহাইলোঁ। এতিয়া আলফা মানটো ওলাই যাব। গতিকে 3α + 12 - 2α = 20। 12টো সিফালে লৈ যাম, মাইনাছ হৈ যাব।
3 alpha minus 2 alpha is equal to alpha equal to 12 to ইফালে minus হৈ গলে 20 minus 12 is equal to 8 alpha মান পালো আমি 8 গতিকে এই alpha মানটো আমি যদি ইয়াত বহাই দিও এক নম্বৰ সমীকৰণ যেটো alpha আকৌ alpha plus beta equal কিমান পাইছিলো 6 আৰু alpha টো মান বহাইলো 8 plus beta equal to 6 हैने গতিকে beta equal to 6 minus 8 মানে minus 2 হ'ব না alpha মানটো পালো 8 আৰু beta মানটো পালো minus 2 গতিকে এই দুই নম্বৰ সমীকৰণটো এইকেইটা তুমি সমীকৰণ হিচাপে এইকেইটা লিখি দিব পাৰা हैने এইকেইটা এটো 2 নম্বৰ हैने আৰু এটো 1 নম্বৰ গতিকে ইয়াৰ লিখি দিব পাৰা using নহয় ইংলিশ নহয় এক কৰ দ্বাৰা এনেকৈ লিখিবা আৰু ইয়াৰ লিখিবা এটো লিখিলা নহয় এতেকে 2 implies মানে সমীকৰণ 2 implies alpha beta equal to a আছিলে মানে alpha হৈ গল 8 into minus 2 equal to a মানে a এর মান হৈ গল আর দুগুণ 16 মানে minus 16 বুঝি পালা না a এর মানটো হৈ গল minus 16 নেট কোড আছে অপশন নাম্বার অপশন ডি টু শুদ্ধ বুঝি পাইছা না কেনে কইলো দেখিলা না ঠিক আছে এটো বুঝি পালা না কি কইলো প্ৰথম আমাক আলফা বিটা দি থোৱা আছিল দুটা হেই গতিকে এনেকৈ আমি সমীকৰণ বনাই পেলাই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু খুব আহে গতিকে এখিনি চাই যাবা ভালকৈ প্ৰেক্টিস কৰি যাবা এতিয়া 12 নম্বৰটো কি দি থোৱা আছে যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 ৰ শূন্য হয় তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটা 2 alpha plus 3 beta plus 3 alpha plus 2 beta গতিকে দিয়া আছে alpha আৰু beta 2x² - 5x + 7 ৰ দুটা শূন্য হয়নে এটাকে alpha plus beta equal to minus b by a মানে কিমান minus 5/2 গতিকে 5/2 আৰু alpha beta equal কিমান c by a মানে 7/2 হলে এটো আমি পাই থলো আন দুটা শূন্য হল আন দুটা শূন্য আমাক কি দি থোৱা আছিল 2 alpha plus 3 beta আৰু 2 beta plus 3 alpha এটো আছিলে হয়নে গতিকে আমি আমাক যে দুটা এই সমীকৰণটোৰ কাৰণে দুটা শূন্য দি থোৱা আছিলে সেই শূন্যটাৰ আমি যোগফল আৰু পূৰণফল আমি এটো পাই গলো এই দুটা শূন্য দি থোৱা আছে এই শূন্য দুটাৰ পৰা আমি যোগফল আৰু পূৰণফল কৰি পেলাই b a c তিনটাৰ মান পাই পেলাই আমি এটা বহুপদ লিখিব পাৰিম নে গতিকে আমি হেতুৱে কৰিব লাগিব এতিয়া এটা আমি প্ৰথম শূন্য দুটাৰ যোগফল লিয়াম 2 alpha plus 3 beta plus 2 beta plus 3 alpha হলে আমি প্লাস 2 লিয়াম কিমান হ'ব 2 alpha 3 beta 5 alpha plus 5 beta equal to কিমান হ'ব 5 টো কমন ললো alpha plus beta মানটো আমি কি পাইছো 5/2 গতিকে কিমান হ'ব 5 into 5/2 মানে 25/2 গতিকে যোগফলটো আমাৰ দুটা সংখ্যাৰ যোগফল কি আছিল -b by a গতিকে এটো -b বনাম -25/2 এটো হৈ যাব -b by a হলে ঠিক আছে নে তাৰ পিছত আকৌ আমি কি কৰিম পূৰণফল উলিয়াম আমি শূন্যটাৰ পূৰণফল উলিয়াম আকৌ 2 alpha plus 3 beta into 3 alpha plus 2 beta ইয়াৰ আমি পূৰণফল লিয়াম 6 alpha square
প্লাছ 4 আলফা বিটা প্লাছ 9 আলফা বিটা প্লাছ 6 বিটা স্কোৱাৰ 6 টো কমন ল'ম আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ এইটো হৈ যাব প্লাছ 13 আলফা বিটা এটা চোৱা আলফা বিটাৰ মান আমি পাই থৈছোঁ আৰু আলফা প্লাছ বিটাৰ মান পাই থৈছোঁ কিন্তু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰৰ মান জানো আমি পাইছোঁ নাই পোৱা নহয় হয়নে গতিকে এই আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰটো আমি এটা ভাঙিব লাগিব গতিকে এইটো হ'ব 6 ইনটু আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা আলফা স্কোৱাৰ প্লাছ বিটা হোল আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইজ ইকুৱেল টু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মনত ৰাখিবা এইটো প্লাছ 13 আলফা বিটা প্ৰথম আমি বনাই লৈছোঁ গোটেইখিনি ঠিক আছেনে এতিয়া এইটো ভিতৰলৈ ভৰাই দিব পাৰা 6 আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 6 গুণ 12 12 আলফা বিটা প্লাছ 13 আলফা বিটা ঠিক আছেনে 6 আলফা প্লাছ বিটা হোল স্কোৱাৰ মই অকণমান দীঘলীয়া কৰিছোঁ কাৰণ যাতে তোমালোকে ভালকৈ বুজি পোৱা সেইটো কাৰণে মই দীঘলীয়া কৰিছোঁ মাইনাছ প্লাছ এইটো গুচি গ'ল কিমান যাব প্লাছ আলফা বিটা এতিয়া মানকেইটা বহাই দিয়া আলফা প্লাছ বিটাৰ মানটো কিমান আছিলে 5/2 6 ইনটু 5/2 হোল স্কোৱাৰ প্লাছ আলফা বিটা মানটো আছিলে 7/2 গতিকে 5 5 গুণ 25 6 ইনটু 5 5 গুণ 25 2 2 গুণ 4 প্লাছ 7/2 4 লসাগু আহিব 4 আৰু এটা মাল্টিপ্লাই কৰিবলৈ আছেই 25 6 মাল্টিপ্লাই কৰিলে কিমান হ'ব 125 হয়নে 150 হ'ব 125 নহয় 150 প্লাছ 2 2 গুণ 4 7 2 গুণ 14 গতিকে হৈ যাব 164 ডিভাইডেড বাই 4 হয়নে কিমান পালো 4 এইটো হৰণ যাব 4 4 গুণ 16 4 গুণ 4 41 পালো মানে এইটো কিন্তু চোৱা এইটো আমি মাইনাছ বি বাই এ বনাইছিলোঁ এটো কিমান আছিলে 2 গতিকে ইয়াত এইটো কিমান চি বাই এ হ'ব লাগে চি বাই এ হ'লে এইটো তোমাৰ 41/1 এইটো 1 হে হ'ব আমি 1 টো এইটো 2 কৰিব লাগিব 2 কৰিলে আমি 2 দি মাল্টিপ্লাই কৰিম 82 ইজ ইকুৱেল টু চি বাই এ এই বস্তুবিলাক বুজি পাইছা নাই এইখিনি আগতেও আমি কৰিছিলোঁ আমাক শূন্য দুটা দি থৈ থাকিলে আমি বহুপদ ৰাশিটো কেনেকৈ উলিয়াইছিলোঁ হয়নে আমি বহুপদটো উলিয়াবলৈ হ'লে শূন্যকেইটাৰ পৰা কি কৰিছিলোঁ মাইনাছ বি বাই এৰ পৰা সেইটো কৰিছিলোঁ আৰু তলৰ এটো মিলাই পেলাই আমি আকৌ সিটো কৰিছিলোঁ গতিকে ইয়াত এ বি চি ওলাই গ'ল ওলালনে এতেকে a ইকুৱেল টু 2 হয়নে b ইকুৱেল টু কিমান পালা b ইকুৱেল টু মাইনাছ 25 আৰু c ইকুৱেল টু কিমান পাইছিলোঁ 82 হয়নে গতিকে এতেকে বহুপদ তো কি হ'ব ax স্কয়াৰ মানে 2x স্কয়াৰ minus 25x plus 82 এইটোৱে হ'ব নতুন বহুপদটো ঠিক আছে না নতুন বহুপদটো হ'ব এটো যাৰ শূন্যকেইটা কি কি আছিলে 2 আলফা প্লাস 3 বিটা আৰু 3 আলফা প্লাস 2 বিটা আছিলে পাৰিবানে কৰিব ঠিক আছে তাৰ পিছৰটো কি দিঠো আছে 13 টো চোৱা 13 নম্বৰটো চোৱা 13 টো কি দিঠো আছে যদি আলফা আৰু বিটা বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা দিয়া আছে আলফা আৰু বিটা ax স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য দুটা শূন্য বা শূন্য হয়নে গতিকে আমাক কি এটাকে তেন্তে আলফা প্লাস বিটা যুগল কিমান আছিল মাইনাস b বাই a আৰু আলফা বিটা যুগল কিমান আছিল c বাই a হয়নে এগিলাটো আমি পাইছিলো এটা এক নম্বৰটো কি লেভেল দিছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হলনে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ আমি কেনেকৈ উলিয়াম এই আমি লাষ্ট হেইটোত কোৱেশ্চনটো কৰি গৈছিলো
ইকুৱেল টু আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ঠিক আছে নে গতিকে ইয়াত মানটো বহাই দিয়া আলফা প্লাছ বিটা স্কোৱাৰ আলফা প্লাছ বিটা মানে কিমান মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 2 ইনটু চি বাই এ গতিকে মাইনাছ বি স্কোৱাৰ মানে হৈ গ'ল বি স্কোৱাৰ বাই এ মাইনাছ 2c বাই এ ইকুৱেল টু বি স্কোৱাৰ মাইনাছ 2c বাই এ এইটোৱে হ'ব এ নহয় এইটো এ স্কোৱাৰ আছিল নহয় এ স্কোৱাৰ এইটো ভাঙি দিয়া ল'লে এ স্কোৱাৰ গতিকে তেতিয়াও চেঞ্জ হৈ যাব এইটো এ স্কোৱাৰ হৈ যাব এইটো এ হৈ যাব গতিকে ইয়াৰ লসাগুটো হৈ যাব এ স্কোৱাৰ ঠিক আছে নে এ স্কোৱাৰৰ ওপৰত বি স্কোৱাৰ আছিলে গতিকে এ স্কোৱাৰ এ এটা থাকি গ'ল গতিকে 2ac বুজি পাইছানে ক'বা এবাৰ কমেণ্টত ঠিক আছে নে 2 নম্বৰটো কি দি থোৱা আছে উলিয়াব দিছে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ এইটো একেটাই এইটো সেই অপশ্যনটো নিচিনা একেটাই গতিকে এ আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মানে আমাৰ হেতাত কি পাইছিলোঁ আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা এইটো পাইছিলোঁ আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ আলফা বিটা এটা আহি গ'ল গতিকে এইটো পাতি দিয়া একেটাই মাইনাছ বি বাই এ হোল স্কোৱাৰ হৈ গ'ল ইয়াত মাইনাছ আলফা বিটা এটা থাকি যাব মাইনাছ 2 আলফা বিটা প্লাছ আলফা বিটা হৈ গ'লে মাইনাছ আলফা বিটা এটা থাকি যাব আলফা বিটা এটা একেবাৰে ভাঙি কৰি দেখাই দিছোঁ বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ আলফা বিটা মানে কিমান আছিলে চি বাই এ হ'লে ইয়াতো একেটা এ স্কোৱাৰ হৈ গ'ল বি স্কোৱাৰ মাইনাছ এ চি এইটো ঠিক আছে নে বুজি পাইছা 3 নম্বৰটো কি দি থোৱা আছে 3 নম্বৰটো উলিয়াবলৈ দিছে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ এইটো উলিয়াবলৈ দিছে এইটো একেটাই আৰু এইটো কমনডাল ল'লে হ'ল আলফা বিটা এটা কমন ল'লে হ'ল আলফা বিটা কমন লৈছা ইয়াত থাকি গ'ল আলফা প্লাছ ইয়াত থাকি গ'ল বিটা একেবাৰে ইজি এইবিলাক গতিকে চি বাই এ ইনটু আলফা প্লাছ বিটা কিমান আছিলে মাইনাছ বি বাই এ গতিকে এ স্কোৱাৰ মাইনাছ বি চি হ'লনে পাৰিবা 4 নম্বৰটো কি দি থোৱা আছে 4 নম্বৰটো দি থোৱা আছে আলফা মাইনাছ বিটা এইটো কেনেকৈ কৰিবা আলফা মাইনাছ বিটাটো আমি কি কৰিম এইটো যদি আমি স্কোৱাৰ কৰি দিওঁ দেখিছে নে আলফা মাইনাছ বিটা আছে গতিকে আলফা মাইনাছ বিটাটোক আমি ডাইৰেক্ট কৰিব নোৱাৰোঁ গতিকে প্ৰথমতে আমি লিখিম আলফা মাইনাছ বিটা হোল স্কোৱাৰ ইকুৱেল টু এইটো স্কোৱাৰ কৰিলে আমাৰ কি হৈ যাব এইটো এনেকুৱা হৈ যাব ভাঙি দিয়া আলফা স্কোৱাৰ মাইনাছ 2 আলফা বিটা প্লাছ বিটা স্কোৱাৰ এইটোক আমি কি কৰিম আলফা স্কোৱাৰ মাইনাছ 2 আলফা বিটা প্লাছ বিটা স্কোৱাৰ প্লাছ মানে এইটো একেবাৰে 4 আলফা বিটা মাইনাছ 4 আলফা বিটা বুজি পাইছা নে কি কৰিলোঁ এইটো ভাঙি দিলোঁ ভাঙি পেলাই কি কৰিলোঁ 4 আলফা বিটা মাইনাছ 4 আলফা বিটা কৰিলোঁ মানে এই দুটাৰ মান 0 হয় গতিকে এটা আমি এড কৰিছোঁ কিহৰ কাৰণে বুজি পাবা এতিয়াৰ পৰা আলফা স্কোৱাৰ মাইনাছ 2 আলফা বিটা প্লাছ 4 আলফা বিটা হৈ গ'লে প্লাছ 2 আলফা বিটা প্লাছ বিটা স্কোৱাৰ মাইনাছ 4 আলফা বিটা গতিকে এইটো আমাৰ এটা পাৰ্টি হৈ গ'ল আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 4 আলফা বিটা আকৌ একেখিনি আৰু মানটো বহাই দিয়া আলফা প্লাছ বিটা মান কিমান আছিলে মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 4 ইনটু চি বাই এ গতিকে হৈ গ'ল বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ 4 চি বাই এ একেটাই এ স্কোৱাৰ বি স্কোৱাৰ মাইনাছ 4 এ চি ঠিক আছেনে 5 নম্বৰটো লাষ্টটো 5টো কি দি থোৱা আছে 5টো দি থোৱা আছে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মাইনাছ আলফা বিটা এইবোৰ একেবিলাকে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মানে কিমান আছিলে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা মাইনাছ আলফা বিটা এইটো আকৌ মাইনাছ 3 আলফা বিটা হৈ যাব হে মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 3 আলফা বিটা মাইনাছ বি বাই এ হোল স্কোৱাৰ মাইনাছ 3 ইনটু চি বাই এ গতিকে মাইনাছ নহয় বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ 3c বাই এ
হলো a স্কয়াৰ হৈ যাব এটো b স্কয়াৰ থাকিব মাইনাস 3ac বুজি পালানে বুজি পাইছা ৰবা ইয়াৰ ওপৰত এটা হেই থাকিব সো মানে b স্কয়াৰ স্কয়াৰ মানে ইকুয়াল টু b স্কয়াৰ মাইনাস 3ac এটো ঠিকই আছে এইটো খালি চাবা দেই এইটো মই এটা হেই হৈ গল আলফা মাইনাস বিটা হোল স্কয়াৰটো আমি এটো উলালো হয়নে কিন্তু আমাক কি উলাব লাগিছিল আলফা মাইনাস বিটাটো উলাব লাগিছিল হয়নে গতিকে আমি কি কৰিম ইমপ্লাইজ alpha minus beta equal to এই গুটেটো আমাৰ root হৈ যাব root b square minus 4ac divided by a square ঠিক আছে না গতিকে এটো এনেকৈ ৰাখিব পাৰা নাইবা আমি a square টো তলত আছে গতিকে a square টো আমি কি কৰি পেলাব পাৰো a square টো আমি a কৰি পেলাব পাৰো এদিকে এটো কি হৈ যাব মই এখানে লিখি দিছো plus minus root b square minus 4ac divided by a square টো হৈ যাব a এটো হৈ যাব ওপৰটোৰ আনসাৰটো বুজি পাইছা নে এইখিনি মোৰ মানে মই ডাইৰেক্ট এটো কৰিলো স্কয়াৰটো উলাই ললো কিন্তু স্কয়াৰটো উলাবলৈ দিয়া নাছিল নহয় a মাইনাস আলফা মাইনাস বিটাটো উলাবলৈ দিছিলে ঠিক আছে 5 নম্বৰটো বুজি পালা নহয় হ'ব আজি ইমানখিনিয়ে কৰিলো আৰু ইয়াৰ পিছৰ ক্লাছটোৰ পৰা পিছৰ ক্লাছটো আমি 14 ৰ পৰা কৰিম হ'ব না ঠিক আছে